নমস্কাৰ ছাৰ-বাইদেউসকল 2024 বৰ্ষৰ চৰকাৰী বন্ধ সম্পৰ্কে ডাঙৰ আপডেট আহিছে। হয় ছাৰ-বাইদেউসকল, আপোনালোকে অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী নহওক কিয় আপোনালোকৰ এই নৱবৰ্ষ 2024 চনত বন্ধ সম্পৰ্কীয় শেহতীয়া খবৰ প্ৰকাশ পাইছে, য'ত আপোনালোকৰ 2024 চনৰ জানুৱাৰীত 5টা বন্ধ লাভ কৰিব, ফেব্ৰুৱাৰীত লাভ কৰিব এটাকৈ বন্ধ, আনহাতে আপোনালোকে মাৰ্চ মাহত লাভ কৰিব 2টা বন্ধ, এপ্ৰিল মাহত লাভ কৰিব 5টাকৈ বন্ধ, আনহাতে মে মাহত লাভ কৰিব 4টাকৈ বন্ধ, আনহাতে আপোনালোকে জুন মাহত পাব 1টা বন্ধ, আগষ্টত লাভ কৰিব 3টা বন্ধ, আনহাতে ছেপ্টেম্বৰত লাভ কৰিব 2টা, আনহাতে অক্টোবৰত বন্ধ লাভ কৰিব 7টা। ঠিক তেনেদৰে আপোনালোকে নৱেম্বৰ মাহত বন্ধ লাভ কৰিব 4টা, ডিচেম্বৰ মাহত 2টা দিন চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰা হৈছে। ঠিক তেনেদৰে জুলাই আৰু অক্টোবৰ মাহত আপোনালোকে এটাকৈ অৰ্ধ ছুটি পাব চৰকাৰী কৰ্মচাৰীসকলে। আনহাতে আপোনালোকৰ এই বন্ধৰ দিনসমূহ আমি কৈ দিছোঁ, সেয়া হ'ল আপোনালোকে জানুৱাৰী মাহৰ 15 আৰু 16 তাৰিখে লাভ কৰিব মাঘ বিহু আৰু টুচু পূজা উপলক্ষে বন্ধ, 23 জানুৱাৰীত নেতাজী জয়ন্তী বন্ধ লাভ কৰিব, 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস, 31 জানুৱাৰীত মেডাম মেফি, 24 ফেব্ৰুৱাৰীত চিলাৰায় দিৱস, 25 মাৰ্চত দৌল যাত্ৰা, 29 মাৰ্চত গুড ফ্ৰাইডে, 11 এপ্ৰিলত ঈদ উল ফিতৰ, 13, 14 আৰু 15 এপ্ৰিলত বহাগ বিহু, 20 এপ্ৰিলত সাধনী দিৱস, 1 মেত শ্ৰমিক দিৱস, 8 মেত দামোদৰ দেৱৰ তিথি, 23 মেত বুদ্ধ পূৰ্ণিমা, 24 মেত মাধৱদেৱৰ তিথি, 17 জুনত ঈদ উদ জোহা, 26 আগষ্টত জন্মাষ্টমী, 4 ছেপ্টেম্বৰত শংকৰদেৱৰ তিৰুভাৱ তিথি, 14 ছেপ্টেম্বৰত কৰম পূজা, 2 অক্টোবৰত গান্ধী জয়ন্তী, আনহাতে 10 তাৰিখৰ পৰা 13 তাৰিখ আপোনালোকে লাভ কৰিব দুৰ্গা পূজা, বিজয়া দশমী আৰু শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি, 17 অক্টোবৰত কাতি বিহু, 31 অক্টোবৰত দীপাৱলী, 3 নৱেম্বৰত ভাতৃ দ্বিতীয়া, 7 নৱেম্বৰত ছট পূজা, 15 নৱেম্বৰত গুৰু নানক জয়ন্তী, 24 নৱেম্বৰত লাচিত দিৱস, 2 ডিচেম্বৰত চুকাফা দিৱস, আনহাতে 25 ডিচেম্বৰত বৰদিন। আপোনালোকে এই বন্ধৰ লিষ্টটো আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰিব, তাত কোনো অসুবিধা নাই। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলোৰে প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো যদিহে এইটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।